পঞ্জাবত পথ দুৰ্ঘটনাত নিহত কমলপুৰৰ যুৱতী এয়াৰ হোষ্টেজ হিচাপে পঞ্জাবত কৰ্মৰত আছিল অনিমা ইয়াসমিন নামৰ এই যুৱতীগৰাকী যোৱা ফেব্ৰুৱাৰীত কৰ্তব্যত যোগদান কৰিছিল অনিমাই বান্ধৱীৰ সৈতে সোমবাৰে সন্ধিয়া ফুৰিবলৈ যোৱাৰ পিছতে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই খবৰে শোকৰ ছাঁ পেলাইছে কমলপুৰৰ গুঞা গাঁৱত মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ বাবে বিধায়ক আৰু সাংসদৰ সহায় বিচাৰিছে পৰিয়ালটোৱে পঞ্জাবত নিহত অসমৰ যুৱতী দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি লৈছে এই যুৱতীগৰাকীয়ে পঞ্জাবত পথ দুৰ্ঘটনাত নিহত হয় কমলপুৰৰ এই যুৱতীগৰাকী এয়াৰ হোষ্টেজ হিচাপে পঞ্জাবত কৰ্মৰত আছিল অনিমা ইয়াসমিন যোৱা ফেব্ৰুৱাৰী মাহত কৰ্তব্যত যোগদান কৰিছিল অনিমাই বান্ধৱীৰ সৈতে সোমবাৰে সন্ধিয়া ফুৰিবলৈ যোৱাৰ পিছতে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু প্ৰাণ হেৰুৱায় এই যুৱতীগৰাকীয়ে এই খবৰে শোকৰ ছাঁ পেলাইছে কমলপুৰৰ গুঞা গাঁৱত মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ বাবে বিধায়ক আৰু সাংসদৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে যোৱা ফেব্ৰুৱাৰীত তাই আমাৰ ঘৰৰ পৰা গৈছে কৰ্মসূত্ৰে পঞ্জাবত যোৱাকালি গধূলি 5:30 বজাত তাইৰ বান্ধৱী এজনে ফোন কৰিছে যে তাইৰ যিখন গাড়ীত উঠিছিলে তাইৰ বন্ধু এজন আৰু তাইৰ সৈতে তিনিজনী ছোৱালী একেলগে ফুৰিবলৈ গৈছে তাৰ আগতে মাকক ফোন কৰিছে যে মা মই ফুৰিব আহিলোঁ মাকে কৈছে যে যোৱা সোনকালে আহিবা লজত তাৰপিছত কৈছে হ'ব তাৰপিছত ক'লে যে ছোৱালীজনী বান্ধৱীজনে ক'লে যে এক্সিডেণ্ট হৈছে গাড়ীখন 3 পাল্টি মাৰিছে গতিকে প্ৰশাসনে যদি আমাক সহায় কৰে আমি নথৈ আনন্দিত হ'ম লগতে আমাৰ বিধায়ক মহোদয় মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আৰু আমাৰ সাংসদ শইকীয়া মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে আমাক সহায় কৰি উপকৃত কৰে।